সো ডিয়ার ফ্রেন্ডস, ডিইৰ পৰা আকৌ এখন নোটিছ দিয়া হৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দি ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী। ইয়াত নোটিছখন দিয়া হৈছে যোৱাকালি 19/10/2025 আৰু নোটিছ নম্বৰ হৈছে এখন। নোটিছটো কিহৰ নোটিছ? আচলতে বাৰে বাৰে কিয় নোটিছ দি থকা হৈছে ডিইৰ পৰা, এইটো আমি চাম। ইন ভিউ অফ দি ৰিপৰ্টছ ৰিচিভড ডেট মেনি কেণ্ডিডেটছ কুড নট উইথড্ৰ দেয়াৰ কেণ্ডিডেটছাৰ ফ্ৰম দি পোষ্ট অফ LP and UP schools under Directorate of Elementary Education Assam against the notice by 17/10/2025 within the stipulated time period. The candidates are therefore once again allowed voluntarily withdraw their names from the post of teachers of LP and UP schools under DEE against advertisement dated এইটো তাৰ মানে 5,550টা পোষ্টৰ পৰা যিসকল কেণ্ডিডেটে নামবিলাক উইথড্ৰ কৰিব পৰা নাই, নামবিলাক উইথড্ৰ নকৰাৰ কাৰণটো হৈছে একেবাৰে সামান্য এটা লিমিটেড সময় বান্ধি দিয়া হৈছিল। গতিকে তেখেতসকলৰ কাৰণে আকৌ এটা সুবিধা কৰি দিয়া হৈছে ডিইৰ পৰা, আৰু সেই সুবিধাটো আমাৰ The candidate shall visit the official website of DEE Assam at dee.assam.gov.in portals recruitment and therefore submit their withdrawal candidature from the post at the earliest latest by 10 AM of 22/10/2025 অর্থাৎ 22 তাৰিখলৈকে এইটো কি কৰা হৈছে, এক্সটেণ্ড কৰা হৈছে, ডেটটো এক্সটেণ্ড কৰা হৈছে। Whereas if found that any candidate does not withdraw their candidature voluntarily within the stipulated time period as a last chance, appropriately measures will be taken to prevent duplication in the recruitment process। অর্থাৎ যিসকলে উইথড্ৰ নকৰিব, এই লাষ্ট আকৌ এটা চান্স দিয়া হৈছে। এতিয়াও যদি উইথড্ৰ নকৰে তেতিয়াহ'লে নেচেচাৰী ষ্টেপ একশ্যন কিন্তু তেখেতসকলৰ বিৰুদ্ধে লোৱা হ'ব। গতিকে যিসকলে আপোনালোকে উইথড্ৰ কৰিব পৰা নাই, এতিয়া কৰি দিব পাৰে, কাৰণ ডেটটো 22লৈকে এক্সটেণ্ড কৰি দিয়া হৈছে আৰু 10 বছৰ আগতেই কিন্তু কৰিব লাগিব, দিনৰ 10 বছৰ আগতে। গতিকে ভিডিঅ' এইখিনি আছিল। থ্যাংক ইউ ভেৰি মাছ।